জয় জয়তে সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব এই ভিডিঅ' চেনেললৈ সমস্ত ভক্তপ্ৰাণ আই মাতৃ তথা বন্ধু বান্ধৱ সবাৰকে আমি স্বাগতম জনাই আজি শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী ভিডিঅ' আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ' মূল বিষয়বস্তুৰ টপিক হৈছে মনুষ্যৰ বিনাশীল বস্তুত শান্তি মিলন কেনেকৈ হয়। মনুষ্যৰ বিনাশীল বস্তুত শান্তি মিলন কেনেকৈ হয়। শ্ৰীমদ ভাগৱত গীতা ৪ৰ্থ অধ্যায়ৰ ৩৯ নং শ্লোকত গীতা জ্ঞানদাতা কৃষ্ণই এই বিষয়ে কি কৈছে আমি এই শ্লোকৰ মাধ্যমেৰে এই ভিডিঅ' আমি প্ৰস্তুত কৰি আপোনাৰ শ্ৰোতা ভক্তৰ একান্ত কল্যাণকামী পুণ্যাত্মা আপোনাৰ খবৰ চৰণত এই ভিডিঅ' আমি প্ৰস্তুত কৰি অৰ্পণ কৰিছোঁ। শ্ৰদ্ধা সহকাৰে আপোনালোকে এই ভিডিঅ' শ্ৰৱণ কৰিব আৰু লগতে আপোনাৰ খবৰ চৰণত আমাৰ এটি বিশেষ অনুৰোধ যে এই ভিডিঅ'টো চাই আপোনালোকে আমাক এটি ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিব আৰু এইখিনি কৰিবলৈ যেন নাপাহৰে। আমি শ্ৰীমদ ভাগৱত গীতা ৩৯ নং শ্লোকৰ ৪ৰ্থ অধ্যায়ৰ এই ভিডিঅ' আমি আৰম্ভ কৰিছোঁ। নমো ভাগৱতে বাসুদেবায় নমো ভাগৱতে বাসুদেবায় নমো ভাগৱতে বাসুদেবায়। বিনাশীল বস্তুত মনুষ্যৰ শান্তি মিলন কেনেকৈ হয়। বিনাশীল বস্তুত মনুষ্যৰ শান্তি মিলন কেনেকৈ হয়। শ্ৰীমদ ভাগৱত গীতা ৪ৰ্থ অধ্যায়ৰ ৩৯ নং শ্লোকত জ্ঞানদাতা পৰমাত্মা কৃষ্ণ মুখত ব্ৰহ্মবাণীয়ে আমি এই ভিডিঅ' প্ৰস্তুত কৰি আপোনাৰ সভাচৰণত অৰ্পণ কৰিছোঁ। ভিডিঅ'টি শেষলৈকে আপোনালোকে শ্ৰৱণ কৰিব বুলি আমি সেৱা ধৰিছোঁ। শ্ৰদ্ধাৱান
লভতে জ্ঞানং তৎপরঃ সমম মতীন্দ্রিয়ঃ জ্ঞানং লব্ধা পরাণং শান্তিং য়সীর্নাধি গচ্ছতি শ্রদ্ধাবান লভতে জ্ঞানম তত্পরঃ সমম তেন্দ্রিয় জ্ঞানম লব্ধা পরাণম শান্তিম অসীরেণাধিগচ্ছতি। অর্থাৎ যি জিতেন্দ্ৰিয় তথা সাধন পৰায়ণ হয় আৰু মনুষ্যৰ জ্ঞানৰ এই তত্ত্বজ্ঞান প্ৰাপ্ত হয় আৰু তেওঁ অচিৰেই পৰম শান্তি প্ৰাপ্তি হ'ব। যি জিতেন্দ্ৰিয় তথা সাধন পৰায়ণ হয় এনে শ্ৰদ্ধাৱান মনুষ্যৰ জ্ঞানৰ প্ৰাপ্ত হয় আৰু জ্ঞান প্ৰাপ্ত হয় তেওঁ অচিৰেই পৰম শান্তি প্ৰাপ্ত হয়। শ্ৰীমদ্ ভাগৱত গীতা ৪ৰ্থ অধ্যায় ৩৯ নং শ্লোকত যে শ্ৰদ্ধাৱান লোকৰ শ্ৰদ্ধাৱান পুৰুষৰ জ্ঞান প্ৰাপ্ত হোৱাৰ কথা কৈছে। নিজৰ শ্ৰদ্ধাকৰ্ম হ'লেও যে মনুষ্যৰ ভুলেৰে নিজৰ অধিক শ্ৰদ্ধাকৰ্তা আৰু মানি ল'ব পৰাটো এই কাৰণেই যে ভগৱানে শ্ৰদ্ধা পাবৰ কাৰণে দুটা বিশেষণ দিছে। সংযতে ইন্দ্ৰিয়ঃ আৰু তৎপৰঃ, যাৰ ইন্দ্ৰিয় পূৰ্ণতাই বশত হয় আৰু নিজৰ এই সাধনাতে তৎপৰতাপূৰ্বক লাগি আছে। তেওঁ তৎপৰ হয় যে সাধনাতে তৎপৰ তাতেই এই কসৌটি হয়। ইন্দ্ৰিয় সংযমত হয় যে আগতেই ইন্দ্ৰিয় সংযমত নহ'লে আৰু বিষয় ভোগৰ এই তৎপৰতাত তৎকঞ্চিত হৈ যায়। তেতিয়া যে সাধন পৰায়ণতাত ই কমকৈ হ'লেও বুজিব লাগিব যে শ্ৰদ্ধাৱান লভতে জ্ঞানম, পৰমাত্মাক মহাপুৰুষৰ ধৰ্ম
পৰমাত্মাত যে মহাপুৰুষৰ ধৰ্ম আৰু শাস্ত্ৰত এই প্ৰত্যক্ষৰ এই মাজত আদৰপূৰ্বক অতি আদৰপূৰ্বক ই বিশ্বাস যেতিয়ালৈকে যে পৰমাত্মা তত্ত্বত অনুভৱ নহয়, যেতিয়ালৈকে পৰমাত্মা তত্ত্ব অনুভৱ নহয়, তেতিয়ালৈকে এই পৰমাত্মাতে প্ৰত্যক্ষেৰেও ই বিশ্বাস হ'ব লাগিব। প্ৰত্যক্ষ ৰূপেৰেই বিশ্বাস হ'ব লাগিব, যে বিশ্বাস বাঢ়ি যাব লাগিব, বিশ্বাস বাঢ়ি যাব লাগে। বাস্তৱতে যে পৰমাত্মাত দেহ কাল আদি দূৰী হয়, দেশ কাল আদি দূৰী নহয়। কেৱল ই মানি ল'লেই যে দূৰী হ'ব, যে দূৰী মনাৰ কাৰণেই যে পৰমাত্মাত এই সৰ্বত্ৰ বিদ্যমান হৈ থাকিলেও মনুষ্যৰ অনুভৱত নাহে। এই কাৰণেই যে পৰমাত্মা এই নিজতেই হয়, এনেকৈ মানি লোৱাৰ নামেই হৈছে হ'ল শ্ৰদ্ধাৱান। যি অনুভৱতেই মনুষ্যই এই সৰ্বত্ৰ বিদ্যমান হয়, পৰমাত্মাত অনুভৱ হয়, এনেকুৱাকৈ বুজিব লাগিব যে এনেকুৱা ব্যক্তি কিয় নহয়, যে আগতে সেইটো একমাত্ৰ পৰমাত্মাকে প্ৰাপ্ত কৰিব লাগিব আৰু পৰমাত্মা নিজতে হয়। এনে শ্ৰদ্ধাৱান লোকতো সেইটোৱে আৱশ্যকতা যে পৰমাত্মাৰ তত্ত্ব এই তত্ত্বৰ জ্ঞানতেই হৈ যায়। সংসাৰ প্ৰতিক্ষণতেই ক্ষণ মাত্ৰেই ই গৈ আছে। এই সময় সংসাৰ প্ৰতি ঘণ্টা, প্ৰতিদিন, প্ৰতি মিনিট, প্ৰতি ছেকেণ্ড, পল অনুপলতে ই ৰৈ থকা নাই। সংসাৰটো গৈয়ে আছে। যে ই এক ক্ষণতো ই টিকি নাথাকে। সংসাৰ কোনো সময়তে ই স্থিৰেৰে নাথাকে। সেইটো ই স্বতন্ত্ৰ সত্তাৰেই হ'বই নোৱাৰে। কিয়নো যে কেৱল পৰমাত্মা সত্তাৰে সেইটো ই সত্তাৱান দেখি আছে যে এনেধৰণৰ সংসাৰ ই স্বতন্ত্ৰ সত্তাক যদি নেমানে, এক পৰমাত্মা সত্তাক যদি মানি লোৱাটোৱেই হৈছে শ্ৰদ্ধাৱান। এনে শ্ৰদ্ধা হোৱাৰ পিছতে তৎকালে ই জ্ঞান হৈ যায়, তৎকালেই জ্ঞান হৈ যায়। যেতিয়ালৈকে ইন্দ্ৰিয় সংযত নহয় আৰু সাধনা তৎপৰতা নহয়, যেতিয়ালৈকে ইন্দ্ৰিয় সংযত নহয় আৰু সাধনা তৎপৰতা নহয়, তেতিয়ালৈকে এই শ্ৰদ্ধাত, পৰমাত্মাৰ শ্ৰদ্ধাত ই কমি বুজা যায়, কমি বুজা হয়। যদি ইন্দ্ৰিয়ৰ বিষয়ে মাজত যায়, যে সাধনাৰ এই তৎপৰতাত নাহে। সাধনাৰ তৎপৰতা নোহোৱা এই দ্বিতীয় এই পৰায়ণতা জ্ঞানৰ আদৰ কদাপিও নহয়।
যেতিয়ালৈকে এই সাধন পৰায়ণতা নহয় তেতিয়ালৈকে এই শ্ৰদ্ধাও পূৰা নহয়। আৰু শ্ৰদ্ধাৰ পূৰা নোহোৱাৰ কাৰণেই তত্ত্ব অনুভৱত বুজাটো দেৰি হয়। বুজাটো দেৰি হ'বলৈ লাগে। নহ'লেতো যে নিত্য প্ৰাপ্তৰ তত্ত্বৰ অনুভৱত দেৰি হোৱাৰ কাৰণেই যে এই অধ্যায়ত ৩৪ নং শ্লোকত ভগৱানে যে গুৰু ওচৰত গৈ ভগৱানৰ গুৰু ওচৰত গৈ এই বিধিপূৰ্বক জ্ঞান প্ৰাপ্ত কৰিবৰ বাবে প্ৰণালী বৰ্ণন কৰিছে। যে তিনিটা সাধনৰ কথা জ্ঞানতা ভগৱান কৃষ্ণই বতাইছে যে প্ৰণিপাতৰ এই পৰিগ্ৰহণ আৰু সেৱা যে ইয়াত ভগৱানে জ্ঞান প্ৰাপ্ত কৰা এক সাধন তত্ত্ব কথা বতাই কৰিছে। যে শ্ৰদ্ধা ৩৪ নং শ্লোকত উপদেশ শান্তি পদেৰে উপদেশ দিয়া পদেৰে এই গুৰু দ্বাৰা কেৱল জ্ঞানৰ উপদেশৰ কথা এই গীতাত ৪ৰ্থ অধ্যায়ৰ ৩৪ নং শ্লোক আৰু ৩৯ নং শ্লোকত আহিছে। এই উপদেশেৰে জ্ঞান প্ৰাপ্ত হৈ যোৱাটো নিশ্চিত নহয়। কাৰণ কিন্তু এই শ্লোকতে লভতে পদৰে জ্ঞান প্ৰাপ্ত হোৱাৰ কথা কৈছে। লভতে যে তাৎপৰ্য এইটোৱে হয় যে সাধনা জ্ঞান প্ৰাপ্ত হোৱা এই শ্লোকত কৈছে যে সাধন বহিৰাংগ হ'লে কপট ভাৱেৰে তথা সাধন ভাৱেৰেও কৰি যাব পাৰে। কিন্তু সাধন তত্ত্ব ৰংগ হ'লেও কপট ভাৱ তথা সাধন ভাৱেও কৰিব নোৱাৰে। শ্ৰীমদ ভাগৱত গীতা ১৭ অধ্যায় ৩ নং শ্লোকত এনেকৈ জ্ঞানৰ এই প্ৰাপ্তিৰত শ্ৰদ্ধাৰ মুখ্য হয় যে এনেভাৱেই হয় যে এনেকুৱা যে এয়া এক জ্ঞান তত্ত্ববোধেৰেই যাৰ অনুভৱ ঈশ্বৰতে পৰমাত্মাতেই কৰিব পাৰে। অৰ্থাৎ ভগৱানে কৈছে যে সেই তত্ত্বজ্ঞান এক তত্ত্ববোধেৰে মোকেই কৰিব পাৰে। আৰু এতিয়াৰ পৰা যে এই বাস্তৱতে শ্ৰদ্ধাৱান যদি হয় এই শ্ৰদ্ধা হ'লেও এই তত্ত্বও বিদ্যমান হৈ যাব। এই তত্ত্ব মনুষ্যৰ হৃদয়ত বিদ্যমান হৈ যাব যে ময়ো বিদ্যমান হওঁ আৰু এই তত্ত্বৰ অনুভৱ কৰিব বিচাৰিছোঁ। পুনৰ এই দেৰি হোৱাৰ কথানো কি আছে? এই দেৰি হোৱাৰ কথাটো ইয়াৰ কাৰণ কি? ইয়াৰ কথা কেনেকুৱা? বৰ আশ্চৰ্যকৰ কথা। যে যিয়ে নিত্য নিয়তৰ বিদ্যমান আছে তেওঁ প্ৰিয় নালাগে। আৰু যি নিৰন্তৰে বদলি হৈ আছে তেওঁ সংসাৰৰ প্ৰিয় লাগে। যি সংসাৰ প্ৰতিক্ষণতেই বদলি হৈ আছে, যি মনুষ্যৰ মন প্ৰতিক্ষণতেই বদলি হৈ আছে তাক প্ৰিয়তা লাগে। যে ইয়াৰ কাৰণ এইটোৱেই যে যি সংসাৰৰ এক ক্ষণো স্থিতি নহয়। যি নিৰন্তৰময় অভাৱত গৈয়ে আছে, সংসাৰ গৈয়ে আছে আৰু ঘূৰি আছে চক্ৰাকাৰে। প্ৰতি এক
শিল মাত্ৰ ৰৈ থকা নাই যে সেইটো আমি তাৰ পৰা মানি লৈছোঁ হওক কি বুলি মানি লৈছোঁ তাকে এই সংসাৰে স্থায়ী বুলি মনস্থায়ী বুলি দেহস্থায়ী বুলি স্থায়ী মনৰ কাৰণেই তাৰ পৰা এটা স্থায়ী সুখ ল'ব লাগে আমি সুখ যে ল'ব লাগে তাৰেই আমি স্থায়ীতা বিচাৰি আছোঁ যি সভ্যতাৰে যে সৰ্বঠাইতেই ই অসম্ভৱ হয় আমি যি বিচাৰিছোঁ এইটো সৰ্বতো ঠাইতে ই সম্ভৱ নহয় সুখ ল'বৰ কাৰণে যে আমি সংসাৰতেই যে মই মোৰ ভাৱ কৰি লৈছোঁ হওক মই মোৰ ভাৱ কৰি লৈছোঁ হওক নহয়নে বাৰু যে যিকোনো যে কালতেই নিজৰ নহয় যিকোনো কালতেই নিজৰ কৰাতেও নহয় যে নিজৰ এই বস্তু সেইটোৱেই হ'ব যে যি তোমাৰ পৰা ই কেতিয়াও বেলেগ নহয় যদি সংসাৰ নিজৰ হ'লেতো প্ৰত্যেক পৰিস্থিতি ই আমাৰ লগতে থাকিলেহেঁতেন হয় কিন্তু নতুন পৰিস্থিতি আমাৰ লগতে থাকিব যে নতুন আমি পৰিস্থিতিৰ লগত থাকিম নতুন আমি এই পৰিস্থিতিৰ লগত থাকিম এনেকৈ এই কাৰণেই নিজৰ হ'ব নোৱাৰে যে যাৰ অন্তঃকৰণত আৰু ইন্দ্ৰিয়ৰে আমি সংসাৰ দেখি আছোঁ যে সেই সংসাৰ যে আমি ভুল ভাৱেৰে মানি লৈছোঁ আমি ভুল ভাৱেৰে মানি লৈছোঁ হওক কিন্তু ইয়াৰ পিছতো আমাৰ কোনো অধিকাৰ নচলে অন্তঃকৰণ আৰু ইন্দ্ৰিয় ই সহিত সম্পূৰ্ণ সংসাৰ ই প্ৰলয়তে ই আৱৰি থাকে প্ৰলয়তে ই আৱৰি থাকে ইয়াৰ স্থিতিয়েই নহয় যে সংসাৰ ই প্ৰতিক্ষণতে থাকে ই প্ৰতিটিয়েই হৈ যায় এই কাৰণে ইয়াৰ প্ৰাপ্তি কেতিয়াও হ'ব নোৱাৰে পিছৰ স্বৰূপতে যে সকলো ঠাইতে যে সত্তা ৰূপেৰে বিদ্যমান হৈ আছে যে এই সংসাৰ ই স্বতন্ত্ৰ অস্তিত্ব নহয় যে পিছৰ অস্তিত্ব নিৰন্তৰ থাকে আৰু এই নিত্য নিৰন্তৰ এই স্বৰূপ অৰ্থাৎ নিজৰ যে মই মোৰ ভাৱাপন্ন ই প্ৰত্যক্ষ ই অনুভৱ হয় যে এই স্বৰূপতেই অপৰিৱৰ্তনশীল হয় এই স্বভাৱতেই হ'ল মই মোৰ ভাৱ স্বভাৱতেই মনুষ্যৰ মন অপৰিৱৰ্তনশীল হৈ যায় যদি সেইটো যে পৰিৱৰ্তনশীল হৈ যায় পৰিৱৰ্তনশীল হ'লেতো যে সংসাৰ যে এই পৰিৱৰ্তন হৈ যাব সংসাৰো পৰিৱৰ্তন হৈ যাব তেনেকৈ যে কোনে দেখিছে যে সংসাৰ পৰিৱৰ্তনতে যে হৈছে যে আমি যেনেকৈ সংসাৰৰ নিয়ন্ত্ৰণ ই পৰিৱৰ্তন আৰু অভাৱৰ বা ই পৰিৱৰ্তন অভাৱৰ অনুভৱ হৈছে এনে হোৱাৰ পিছতো পৰিৱৰ্তন আৰু শৰীৰত পৰিৱৰ্তন যে শৰীৰৰ লগতে নিজতে যে ই মিলাই লোৱাটো সেইটো পৰিৱৰ্তনক আমি ভুলেৰে নিজৰ পৰিৱৰ্তন বুলি আমি মানি লৈছোঁ কাৰণ শৰীৰৰ লগত ই শৰীৰৰ লগত আমি সম্বন্ধ মানি আছোঁ শৰীৰৰ লগত এই মানি লোৱা অৱস্থা যে নিজৰ অৱস্থা বুলি যদি আমি মানি লৈছোঁ
ইয়াক বিচাৰ কৰিব লাগিব যে যদি শৰীৰ অৱস্থাৰ লগত আমি এক হৈছোঁ যে অৱস্থা গুচি এই অৱস্থা শৰীৰ অৱস্থা যেতিয়া গুচি যাব যে এই শৰীৰ অৱস্থা যেতিয়া গুচি যাব এই শৰীৰ অৱস্থা যেতিয়া নাইকিয়া হৈ যাব যে আমি বোলা এই ভাৱটো যে আমিও গুচি যাব লাগিব আমি মই মোৰ ভাবোঁ গুচি যাব চলি যাব যে ইয়াৰ পৰা যে সিদ্ধ হয় যে জানিবৰ বাবে অৱস্থা যে আনৰ হয় এই অৱস্থাবিলাক শৰীৰৰ অৱস্থাও যে আনৰে হয় কোন আনৰ পৰমাত্মাৰে হয় আমি আনৰ হওঁ যে এনে প্ৰকাৰে যে নিজৰ নিত্য সিদ্ধ এই স্বৰূপক যদি অনুভৱ হয় তেতিয়া আত্মাৰ প্ৰতি সৎ জ্ঞান হয় সৎ ভক্তি হয় সৎ জ্ঞান হয় সৎ অনুভৱ হয় কৰ্মসক্ততা হয় সৎকৰ্ম হয় দ্বিতীয় কথা যে আমি এই 39 সংযম আমি এই 39 সংযম শ্লোকতে যে এই 39 সংযম যে সৰ্বম সদায় আমি শ্লোকত কৈছে যে আমি লভতে পৰাম পদ আহে যাৰ তাৎপৰ্য হয় যে বস্তু নিৰ্মাণ হোৱা হোৱা আৰু নোহোৱাত যি এই বস্তু নিৰ্মাণ হয় যে এনে নিত্য সিদ্ধ বস্তুৰ প্ৰাপ্তি হয় যে যি বস্তুৰ নিৰ্মাণ হৈছে অৰ্থাৎ যি বস্তুৰ প্ৰথমে হোৱা নাছিলে যে প্ৰত্যেকৰ ইয়াক বনাই লৈছে যে সেই বস্তুৰ প্ৰাপ্তিক লভতেই বুলি আমি ক'ব নোৱাৰোঁ ইয়াৰ কাৰণ যি বস্তু প্ৰথমে হোৱা নাছিল যে তথা পিছতো ই হৈ যাবগৈ পাৰে যে হৈ যাবগৈ ই পিছতো যে হৈ যোৱাটো কোনো সম্ভৱ নাই যে এনেকুৱা বস্তুৰ প্ৰতিটোতেই আছে যে পিছৰ প্ৰাপ্তি হোৱা নাই প্ৰতিটো ই হ'বৰ বাবেই প্ৰতিটো হ'বৰ বাবেই বস্তুৰ প্ৰতি প্ৰতিটো হ'বৰ বাবেই বস্তুৰ প্ৰাপ্তক ই মানি ল'বৰ বাবেই নিজৰ বিবেকৰ আমি সদায় কি কৰিছোঁ আমি নিজৰ বিবেক যিটো সত্য নিজৰ বিবেক হৈছে পৰমাত্মা বিবেক পৰমাত্মা চিন্তিত বিবেক আধ্যাত্মিক বিবেক আধ্যাত্মিক জ্ঞানৰ বিবেক বুদ্ধি বিবেক এই বিবেকক আমি কি হৈছে সৰ্বঠাই অনাথৰ হৈছে যে সেই তত্ত্বৰ ফালে সেই জ্ঞানৰ ফালে আমাৰ কিঞ্চিত মাত্ৰও যোৱা নাই মন আমি সৎসংগত যোৱা নাই এই সৎ কথা আমি দাসে আপোনালোকৰ ভিডিঅ' যোগে যে এই তত্ত্বৰ কথা যে শ্ৰদ্ধাৱান ঈশ্বৰৰ প্ৰতি ভক্তিৰ প্ৰতি সৎ ভক্তিৰ প্ৰতি গুৰুৰ প্ৰতি এইসকলৰ প্ৰতি কেনেকুৱাকৈ শ্ৰদ্ধাৱান হ'ব তাৰ বিষয়ে এই তথ্য আপোনালোকক আমি ভিডিঅ'ত আমি শ্ৰৱণ কৰাইছোঁ আমনি নাপাবৰ ভক্তিৰ বিষয়ে এই তত্ত্বৰ কথা আপোনালোকে অতি গুৰুত্ব আৰু শ্ৰদ্ধাৱান দি শুনক যিহেতু মনুষ্যটোৰ ঈশ্বৰৰ ভজনা এই তত্ত্ব লাভ কৰি সৎ জ্ঞান সৎ আত্মাৰে সৎ পৰমাত্মাৰ সৎ ভক্তিৰে কৰিবৰ বাবেই ঈশ্বৰে এই পৃথিৱীলৈ পঠাইছে মনুষ্যৰ মূল উদ্দেশ্যই হ'ল ঈশ্বৰ ভজনা কৰা সৎভাৱেৰে সৎ ভক্তিৰে বিবিচাৰীভাৱেৰে নহয় তাৰে তত্ত্ব আমি আধ্যাত্মিক এই জ্ঞানে আজি ভিডিঅ'ত আপোনালোকক আমি শ্ৰৱণ কৰি ভিডিঅ' যোগেৰে শ্ৰৱণ কৰাইছোঁ শুনক আপোনালোকে কৃপা কৰি শেষলৈকে শুনিব যি সংসাৰৰ উৎপত্তি প্ৰথমেও আছিল যে সংসাৰতে ই স্থিতিও আছিল আৰু সংসাৰ নষ্ট হোৱাৰ পিছতো আছিল যে সেইটো ই তত্ত্ব হয় সেইটোৱেই হ'ল ইয়াৰ তত্ত্ব এই তত্ত্ব নামেৰেই কোৱা যায় আৰু ই হয়ো যে কোনো ই প্ৰাপ্তিকে লভতে বুলি কৈছে কোনো প্ৰাপ্তিকে ই লভিব পাৰে কোনো প্ৰাপ্তিকে লভতে বুলি কৈছে কিন্তু বস্তুৰ যদি ই নাশৱান অৱস্থাত থাকে নাশৱান অৱস্থাৰ ই বিনাশীলতাৰ বস্তুৰ উৎপন্নৰ ই আগতে হোৱা নাই কিয় ই বিনাশীল বস্তু আদ্ভৱ যে পৰমাত্মা তত্ত্বৰ আগত পৰমাত্মা স্বপ্নত এই ভক্তি তত্ত্ব জ্ঞানৰ আগত ই বিনাশীল বস্তু কোনোভাৱেই কোনো সম্ভাৱনা
মনলৈ নাহে। কিয় আমি সৎসং এই সৎ আলোচনাৰ মাজত যে ঈশ্বৰৰ চৰ্চা হয়, জ্ঞানৰ তত্ত্বকথা চৰ্চা হয়, ইয়াৰ বস্তুত হ'ল ইয়াৰ তাৎপৰ্য ইয়াকেই এই শ্লোকত পৰমাত্মা জ্ঞানতা কৃষ্ণই বতাইছে। আৰু ইয়াৰ মাজতো নহয় যে যিহেতু যে ৰূপেৰে নিত্যৰ সিদ্ধি জ্ঞান হয়, কিহৰ ৰূপেৰে নিত্য সিদ্ধি জ্ঞান হয়, যে এই আমাৰ যিটো ৰূপ, এই ৰূপটোতো আমি ঈশ্বৰতে অৰ্পণ কৰি থৈছোঁ। যিটো হ'ল ইয়াৰ ঈশ্বৰৰ ৰূপবোৰ মন প্ৰাণ চকুৰ বুদ্ধি সমস্তবিলাকে এই দেহ স্বৰূপৰ ইন্দ্ৰিয়বিলাক যে সমস্ত ঈশ্বৰেই ৰূপ। এই ব্ৰহ্ম হৰি নৰকাই শব্দী হৰি ঈশ্বৰে পঠাইছে ঈশ্বৰৰ ৰূপেৰে নৰকাই ৰূপেৰে এই নৰৰূপেৰে ঈশ্বৰ ভজন কৰিবৰ বাবে। আৰু জ্ঞানৰ প্ৰাপ্তি হয় এনে ভাৱেৰে জ্ঞান প্ৰাপ্ত হ'ব, যে জ্ঞান লব্ধা পৰম শ্ৰদ্ধাৱানৰ লভতে জ্ঞানম। জ্ঞান লব্ধা পৰম শান্তিম ই অচিৰেণাধি গচ্ছতি, শান্তিম অচিৰেণাধি অতি শীঘ্ৰেই মনুষ্যৰ শান্তিপ্ৰাপ্ত হয়, শান্তি হয়, শান্তিত যাব পাৰে। নৱম অধ্যায়ৰ 3য় শ্লোকত জ্ঞানৰ এটা ভগৱানে নিষেধ বাণীৰে কৈছে যে ইয়াৰ নিষেধতা শ্ৰদ্ধাৱানত কিছুমান নিষেধ বাণী আছে। মনুষ্যৰ ঈশ্বৰ ভক্তিৰ বাবে, ঈশ্বৰ ভজনা কৰিবৰ বাবে কিছুমান নিষেধ বাণী আছে, এই পৰমাত্মা মুখেৰে কৈছে। শ্ৰদ্ধাৰহিত এই পুৰুষসকলে যে পুৰুষকে যে মোক প্ৰাপ্ত নহয়, যদিও শ্ৰদ্ধা হয় যে তেওঁলোকে যে মোৰ প্ৰাপ্ত নহয়। জন্ম মৰণ ৰূপ এই সংসাৰ চক্ৰতে ঘূৰি ফুৰে। মনবিলাক যদি মানুহৰ মন ঈশ্বৰ শ্ৰদ্ধাত যদি এই নিমিত্ত নহয় অনিশ্চিন্তাত আহি যায়, তেতিয়া সেই মনুষ্যৰ চঞ্চল মনে এই সংসাৰ এই চক্ৰতেই জন্ম মৃত্যু চক্ৰতেই ঘূৰি ফুৰিব, ইহজনম পৰজনম। সেই কথা ইয়াত এই বেদৰ বিধি বাণীৰে কোৱা হৈছে যে শ্ৰদ্ধাৱান পুৰুষ পৰম শান্তিপ্ৰাপ্ত হৈ যায়, যে অৰ্থাৎ মোক প্ৰাপ্ত হৈ ই জন্ম মৰণ ৰূপটো এই সংসাৰ চক্ৰৰ পৰা এৰাই যায়। জন্ম মৃত্যু ৰূপ এই সংসাৰ চক্ৰৰ পৰাই এৰাই যায়। আৰু জন্ম মৃত্যু ৰূপ কি যে দুখ যান্ত্ৰণা, এই মৃত্যুময় এই সংসাৰ চক্ৰত যে মনুষ্যৰ কেৱল যান্ত্ৰণা ভুগিবলৈ অহা নাই, ইয়াত শান্তি ভুগিবলৈ আহিছে। শান্তি পৰম শান্তি কি হ'ব? সৎ ভক্তি হ'ব, সৎগুৰু আদৰ্শেৰে, সৎগুৰু বাণীৰে, বেদৰ বাণীৰে, গীতাৰ বাণীৰে যি তত্ত্বৰ কথা বুজাইছে তাক যদি আমি মানি চলোঁ আৰু কৰ্মবিলাক যদি আমি সৎশুদ্ধভাৱে কৰি ঈশ্বৰ অৰ্পণ কৰি ঈশ্বৰ ভজনা কৰোঁ, তেতিয়া কি কৈছে? সেই জন্ম মৰণত যদি আগত পুনৰ যদি জন্ম লগা হয় যেতিয়া এই পৃথিৱীলৈ, যে তেতিয়া আমাৰ পৰম শান্তি হয়, যে আমাৰ এই ৰোগ ব্যাধি এই কষ্ট ভোগত তেতিয়া অশান্তি হ'ব নোৱাৰে। কিয়নো এই শৰীৰটো আমি ঈশ্বৰত অৰ্পণ কৰি থৈছোঁ। ঈশ্বৰ কেনেভাৱে অৰ্পণ কৰিছোঁ? নিৰ্মল শুদ্ধভাৱে একদম তৰল গংগা জলৰ নিচিনাকৈ আমি মন শুদ্ধি কৰ্মবিলাক যদি কৰোঁ। গংগাজল যেতিয়া শীতল জল, গংগাজল সদায় পবিত্ৰ তৰল গ্লাছৰ দৰে, তাত মলি নাথাকে। ঈশ্বৰ ভক্তিটো ঠিক মনুষ্য যেতিয়া এই সংসাৰলৈ আহে, ঈশ্বৰ যদি ভক্তি কৰা হয় ঠিক তেনেভাৱেই কৰা হয়। ইয়াত লোভ মোহ কাম ক্ৰোধ ৰাগ দ্বেষ ঈৰ্ষা তৃষা কৰাটোও নাথাকে। এইটো হ'ল সেইজনটোকে কৈছে উত্তম পুৰুষ, সন্ত লোক, সৎ স্বভাৱৰ লোক, সৎপুৰুষ মনুষ্যৰ ঠিক তেনেকৈ হ'ব লাগে। ঈশ্বৰক ভক্তি কৰোঁতে এই তত্ত্বময় জ্ঞানস্বৰূপময় এই কথাবিলাক সম্পূৰ্ণ জানিবৰ বাবেই আপোনাৰ সবস্বনত আমি এই ভিডিঅ' যোগেৰে এই তত্ত্বজ্ঞান আমি দৰ্শাইছোঁ।
যে পৰম শান্তি অচিৰে প্ৰাপ্তি নোহোৱাৰ কাৰণ যে যি বস্তুত যে মই মোৰ বুলি ভাবি লয়, যি বস্তুতেই মনুষ্যই মোৰ ভাৱ হয়, এইভাৱে দূৰ কৰিব পাৰিলে যে পৰম শান্তি প্ৰাণী মাত্ৰতেই হৈ যায়, প্ৰাণী মাত্ৰতে ই স্বতঃসিদ্ধ হয়। কিন্তু মনুষ্যৰ পৰম শান্তি স্বৰূপ পৰমাত্মাতেতো ই বিমুখ হৈ যায়, পৰমাত্মাৰ পৰা পৰমাত্মা বিমুখ হৈ যায়। আৰু ই সাংসাৰিক ই বস্তুতেই পৰম শান্তি, ই সাংসাৰিক বস্তুতেই যে নাশবান বস্তুতেই পৰম শান্তিৰ ই দৃঢ়তা ভাৱ হৈ যায়। এই হৈছে এই পৰম শান্তি হয়, কিন্তু এই শান্তি খন্তেকীয়া, এই অস্থিৰ, ইয়াৰ কোনো স্থিৰ নাই। এই কাৰণেই মনুষ্যই যেতিয়া মনুষ্যৰ হ'ল নৰনাৰায়ণ ৰূপী এই শৰীৰ হ'ল মনুষ্য শৰীৰটোক নৰনাৰায়ণ বুলি কৈছে। মনুষ্য শৰীৰটোক নৰনাৰায়ণৰ পৰা আহিছে, নাৰায়ণৰ পৰা। কিন্তু ইয়াৰ যেতিয়া মনুষ্য সৎগুৰু আশ্ৰয় লৈ সৎগুৰু তত্ত্বেৰে সৎগুৰু উপদেশেৰে বেদৰ সৎগুৰু হ'ল বেদৰ বিচাৰত বেদৰ তত্ত্ব লিখি সৎসন্তক সৎগুৰু, যি সৎগুৰে আপোনাৰ যি দীক্ষাৰে এই সৎ জ্ঞান তত্ত্ব কথা উপদেশ আমি তাৰে এই হ'ল শ্ৰীমদ ভাগৱত গীতা, 4 বেদৰ ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ, এই 4 বেদৰে মূল সাৰ তত্ত্ব হ'ল এই শ্ৰীমদ ভাগৱত গীতা। এই শ্ৰীমদ ভাগৱত গীতা ইয়াৰ মূল বিষয়বস্তু যে 4ৰ্থ অধ্যায়, আমি তাৰ পৰাই 39 নং আৰু 34 নং শ্লোকতে দ্বাৰাই যি জ্ঞান তত্ত্ব কথা আপোনাক আমি শুনাই আছোঁ যে বিনাশীল বস্তুত মনুষ্যৰ কদাপিও শান্তি মিলন নহয়, পৰম শান্তি নহয় কোনো পধ্যেই। যে যি শান্তি আমি মনৰে নিজ ইচ্ছাৰে আমি বিচাৰিছোঁ, সিহঁতক শান্তি যে কোন সময়ত কি প্ৰলয় হ'ব, কি দুৰ্ঘটনা কি ঘটনা হ'ব, সিহঁতক সমস্ত এইবিলাকে এই প্ৰলয় চক্ৰৰ মাজতে এই দিয়ে ঈশ্বৰে ৰাখিছে। সেয়েহে আমাৰ শ্ৰদ্ধাৱান হ'ব লাগিব ঈশ্বৰৰ প্ৰতি, শ্ৰদ্ধাৱান হ'ব লাগিব আমি পৰমাত্মাৰ প্ৰতি, সৎগুৰুৰ প্ৰতি, সৎগুৰু জ্ঞানৰ প্ৰতি। সৎগুৰু এইটোৱে হ'ল যি সত্য 4 বেদৰ সকলো বেদৰ সৎ জ্ঞান দিয়ে। এই সৎ জ্ঞান এনেকুৱাই বস্তু, তাত কিঞ্চিত মাত্ৰৰো মলিন নাথাকে, অপকৰ্ম নাথাকে। মনুষ্যৰ খান প্ৰাণ বাক্য বচন এই সকলোবিলাকে অৰ্চন বন্ধন সমান্বিতে অতি নিৰ্মল, অতি সচেতনতা, এই সচেতন বুদ্ধি, এই যত্নপৰাই হৈ মনুষ্যৰ ঈশ্বৰ সাধন ভক্তি ভজনাত ঈশ্বৰ ভজনা পৰমাত্মাক ভজনা কৰোঁতে কৰি পৰম কল্যাণ এই আদৰ্শপূৰ্বক এই পৰম নিৰ্মলপূৰ্বক পৰম সুস্থিৰতা, আয়ুবদ্ধকতা, আয়ু বৃদ্ধি আৰু এই ৰোগৰ বিনাশক। সেয়েহে আজি আমি আপোনাৰ হ'ব এই মহান তত্ত্ব কথা
শ্ৰৱণ কৰাইছোঁ। যেতিয়া যে ইয়াৰ উৎপাদিত মনুষ্যৰ যে যি এই কাৰণতে যে আমাক জন্মলৈকে ই অনেক জন্মলৈকে ই বিচাৰি ঘূৰি ফুৰাৰ পিছতো যে তেওঁ ক'তো শান্তি নাপায়, এই জন্মতো নাপায় শান্তি বোলা বস্তুটো। শান্তি বোলা বস্তুটো হ'ল নিজৰ যত্ন সহকাৰে পৰম শান্তি জ্ঞান মনত বুদ্ধি বিবেক আদিৰে যে এই উৎপত্তি যদি বিনাশশীল বস্তুৰ প্ৰতি হয়, উৎপত্তি হ'ল শান্তি, উৎপত্তি বিনাশশীল বস্তুত থাকিব নালাগে। যদি বিনাশশীল বস্তুটো যদি শান্তি মিলন ই কদাপিও হ'ব নোৱাৰে। যে কেনেকৈ হ'ব পাৰিব, কেনেকৈ হয়? যে তত্ত্বজ্ঞানৰ অনুভৱ হোৱাৰ পিছত, তত্ত্বজ্ঞানৰ যে অনুভৱ হোৱাৰ পিছত যে যেতিয়া দুখৰূপ সংসাৰৰ পৰা ই সৰ্বথাই ই সম্বন্ধ বিচ্ছেদ হৈ যায়, তেতিয়া ই স্বতঃসিদ্ধ ই পৰম শান্তি ই অচিৰেই মনুষ্যৰ হৃদয় মনুষ্যৰ মনত অনুভৱ হৈ যায়। সেই পুণ্যাত্মা শ্ৰোতা ভক্ত আই মাতৃ তথা বন্ধু বান্ধৱ শ্ৰদ্ধাৱান লভতে জ্ঞানম এই ভিডিঅ'টি শ্ৰদ্ধা আৰু বিশ্বাসৰ আৰু বিবেকৰ এই আৱশ্যকতাৰেই সকলো এই সাধনক, সকলো সাধকৰ বাবে, ভক্ত সাধকৰ কাৰণেই শ্ৰদ্ধাৱান হ'ব লাগে। শ্ৰদ্ধাৱানতে লাভ কৰিব পাৰে পৰম শান্তি। শ্ৰদ্ধাৱান সৎ চিন্তা, সৎ ভাৱনা, ঈশ্বৰৰ প্ৰতি যে সৎ ভক্তিৰে সৎকৰ্মত শ্ৰদ্ধাৱান হ'লে এই শ্ৰদ্ধাৱানতে অচিৰেই ঈশ্বৰ প্ৰাপ্তি হ'ব। সেইটোকে শ্ৰদ্ধাৱান লভতে প্ৰাপ্তি, শ্ৰদ্ধাৱানতেই ঈশ্বৰক পোৱা যায়। শ্ৰদ্ধাৱান ভক্তিৰে, সৎ ভক্তিৰে ঈশ্বৰক প্ৰাপ্তি কৰিব পাৰি। যে সকলো সাধকৰ কাৰণে হয় যে কৰ্মযোগ তথা আৰু জ্ঞানৰ যুগৰ ই বিবেকৰ মুখ্যতা হয় আৰু ভক্তি বোধত্ব ই শ্ৰদ্ধা অবিলম্বে বিশ্বাসযোগ্য বিশ্বাসৰ ৰূপত ই মুখ্যতা হয়। এই আৰম্ভতেই এই তত্ত্বজ্ঞান হয়, আৰম্ভতেই হয় যে ভক্তি আৰম্ভতেই এই তত্ত্বজ্ঞান এনেভাৱে হয় যে এনেকুৱা শ্ৰদ্ধাই হ'ব লাগিব যে সাধক আৰু ভক্তসকলৰ যেতিয়ালৈকে যে শ্ৰদ্ধাৱান নহ'ব ঈশ্বৰ প্ৰতি, সৎ ভক্তিৰ প্ৰতি, সৎকৰ্মত, সৎ ভক্তিত কৰ্মবিলাকো সৎ হ'ব লাগিব, ভক্তিও সৎ হ'ব লাগিব। যে তাত যদি শ্ৰদ্ধাৱান হ'লেই তাৰ প্ৰতিতেই তাৰ প্ৰাপ্তিৰ কাৰণেই কি কৰিব লাগিব? মনুষ্যই অতি সযত্নতাই নিৰ্মল শুদ্ধ ভাৱেৰে ঈশ্বৰ বাণী, বেদৰ বাণী, ঈশ্বৰ মুখৰ যি বাণী আমি বৰ্তাইছোঁ, এইবিলাক যদি মানি লোৱা যায় তেতিয়াই পৰম শান্তি। আয়ুস বৃদ্ধি হয়, আয়ুস নকমে, মনুষ্যৰ আয়ুস নকমে। মনুষ্যৰ আয়ুস ঈশ্বৰে বঢ়ায় কেতিয়াও, পৰমাত্মাই মনুষ্যৰ আয়ুস কেতিয়াও নকমাই, বঢ়াই দিয়ে। কিয়? যিমানেই অতি গুৰুত্ব শ্ৰদ্ধা হিচাপে যত্নতাৰে কৰিব পৰমাত্মা প্ৰসন্নতাৰ কাৰণেই। পৰমাত্মা প্ৰসন্নৰ সৎ ভক্তি হয়, সৎ কৰ্মৰে হয়, সৎ কল্যাণেৰে ঈশ্বৰৰ ভক্তি কৰিলে প্ৰত্যেক মনুষ্য সাধকসকলে নিজৰ কল্যাণ অতি পাতে কল্যাণ হৈ যায়। হৰি ওম তৎসৎ।